Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি আৰম্ভ কৰিম ক্লাস 11 ৰ চ্যাপ্টাৰ নম্বৰ 1 ৰ সবতকৈ প্ৰথম এক্সাৰসাইজটো সেটছৰ যোনটো হৈছে আমাৰ ফাৰ্স্ট এক্সাৰসাইজ 1.1। এই এক্সাৰসাইজটো আৰম্ভ কৰাৰ আগতে মই সাজেষ্ট কৰিম এবাৰ প্ৰিভিয়াস ভিডিওটো চাই লবা বিকজ তাতে আমাৰ ইন্ট্ৰোডাকশন কিনে ভালদৰে আমি কভাৰ কৰি থৈছো আৰু কেটামান যেটো টেক্সটবুকৰ পৰা কিছুমান প্ৰবলেমছ আছিল এক্সাম্পল প্ৰবলেমছ সেইখিনিও আমি ভালদৰে সলভ কৰিছিলো। তো আজিৰ সেশনত আমি এক্সাৰসাইজটো আৰম্ভ কৰো বাট বিফোৰ দ্যাট আমি এটা কুইক ৰিভিউ কৰি লওঁ কি আছিল। ইয়াতে যেহেতু আমাক ফাৰ্স্ট কোৱেশ্চনটোতে সুধিছে which of the following are sets justify your answer। ইয়াতে কেটামান নটা ডিফাৰেন্ট টাইপছ অফ স্টেটমেন্ট দিয়া গৈছে আৰু এই স্টেটমেন্টক আমাক কিবা ইনফৰমেশন কি আছে সেই ইনফৰমেশনটো চাই পেলাই আমি ক'ব লাগিব কোন কোন কিটা সেটছ হয় আৰু কোন কোন কিটা নহয়। তো প্ৰথমতে আমি এটো বস্তু মনত ৰাখিব লাগিব যেতিয়া সেটছ বুলি কয় সেটছ কি আছিল এটো হৈছে এটা কালেকশন। কি ধৰণৰ কালেকশন জাহাতা কালেকশন হ'ব না লাগিব well defined হ'ব লাগিব well defined collection of objects। well defined or meaning to একদম simple terms ত এইটোৱে হয় যে এনেকুৱা এটা definition আমি যদি দিও যোনটো মই যদি definition টো যোনটো দিও এই সেম definition টো তুমিও দিব লাগিব বা বেলেগ এটা ষ্টুডেন্টে দি দিয়ে মানে or in other words ক'ব পাৰো যে স্টেটমেন্টটো চাই পেলাই মই যোনটো কনক্লুজনটো পাম যোনটো আনসাৰটো পাম সেই আনসাৰটো মোৰ হক বা তুমি তোমাৰ হক বা তোমাৰ ফ্ৰেণ্ডৰ হক ডাজ নট মেটাৰ গুটি কিজনৰে আনসাৰ যদি সেম টু সেম হয় তেতিয়া আমি হেতুক well defined বুলি কম। এনিৱেজ আমি কালেকশনৰ কথা কৈ আছো তো কালেকশনতে আহিব কালেকশনটো well defined হ'ব লাগিব। ওকে লেট us begin। আমাৰ ফাৰ্স্ট কোৱেশ্চনটো দিছে the collection of all the months of a year beginning with the letter J। আমাক কৈছে যে এটা বছৰৰ গুটেখিনি মান্থছক আমি তাহাতৰ এটা কালেকশন বনাব লাগিব যে প্ৰথম লেটাৰটো হৈছে J। এটো ইতিয়া সেট হ'বনে নাই তো এটো কৰিব কাৰণে আমি এটা কথা মনত ৰাখিব লাগিব আমাৰ কি কি কিটা মান্থছ আছে যাৰ প্ৰথম লেটাৰটো হৈছে J। এটাটো হৈছে আমাৰ জানুৱাৰী JAN, ফেব্ৰুৱাৰী নাই, মাৰ্চ নাই, এপ্ৰিল মে এইবোৰ নাই, তাৰপিছত আছে জুন, তাৰপিছত আছে আমাৰ জুলাই। এই তিনটা আছে আৰুটো নাই। এই তিনটা আমি কি ধুনিয়াকৈ লিষ্ট কৰিব পাৰিছো। এটো এটা আনসাৰটো মই লিখো বা তুমি লিখা বা তোমাৰ ফ্ৰেণ্ডে লিখে গুটেকিটাইটো আমি সেম টু সেম আনসাৰ পাম আৰু এটোক আমি কি কৰিম কমা দি পেলাই আমি ব্ৰেকেটৰ ভিতৰত লিখিব পাৰিম। তো তাৰ মানে এটো কি আছে ডেফিনেটলি এটো এটা সেট হয়। এই সেটটোত আমাৰ তিনটা এলিমেন্টস আছে জানুৱাৰী জুন এণ্ড জুলাই। এই তিনটা হৈছে কি মান্থছ হয় এটা বছৰৰ তিনটা মান্থছ হয় আৰু এই তিনটা মান্থছৰে প্ৰথম লেটাৰটো যোনটো হৈছে এই লেটাৰটো জি ৰে আৰম্ভ হৈছে। তো ইয়েস আমি ক'ব পাৰিম যে এটো হৈছে আমাৰ এটা set। এটোক আমি yes বুলি কম yes it is a set। ঠিক আছে অকল ইয়াতে আমাক which of the following are sets আমাক প্ৰথমতে দিছে এটো ক'ব লাগিব sets হয় নে নাই তো আমি প্ৰথমতে কম yes এটো sets হয় আৰু justify কৰিবলৈ কৈছে তো আমাৰ setটো হৈ যাব। এটো setটো এটা নাম দিলে হ'ল set A equals to জানুৱাৰী জুন জুলাই। ওকে এটা কাম কৰো মই এটো set A বুলি কৈ নাম দি দিও। এতিয়া আমি আহি যাও সেকেন্ড নম্বৰটোলৈ যত আমাক উঠিছে the collection of 10 most talented writers of India। এতিয়া আমাক উঠিছে যে ইণ্ডিয়াৰ সবতকৈ বেছি talented writers কিনে নাম কিনে লৈ তেহতৰ কালেকশন বনাব দিছে। এটো সেট হ'ব নে নাই নহয় এটো আমি চকুমুদি ক'ব লাগিব এটো এটা সেট নহয়। জাস্টিফিকেশন কি ইয়াতে জাস্টিফিকেশন দিব লাগিব যে এই এডজেক্টিভ আমি জেনাৰেলি ইউজ নকৰো। আমি এডজেক্টিভ ইউজ কৰিলে প্ৰবলেম কি হৈ যায় মোস্ট টেলেন্টেড ৰাইটাৰ্স অফ ইণ্ডিয়া যদি কৈ দিও এতিয়া যোনকেইটা ৰাইটাৰৰ নাম মই দিও 10টা ৰাইটাৰৰ নাম্বাৰ যেনবা মই দিলো সেই তাৰে ভিতৰত হ'ব পাৰে তোমাৰ এটা ভাল পাব নোৱাৰা ৰাইটাৰ ৰাইট তুমি ক'ব পাৰা কি এইটো কেনেকা টেলেন্টেড ৰাইটাৰ হয় এইটো ভাল ৰাইটাৰ নহয়। কোনবাই ক'ব পাৰে গুটেই 10টাৰ ভিতৰত গুটেই 10টাই পছন্দ হোৱা নাই এইটো সাবজেক্টিভ হৈ যায়। সাবজেক্টিভ বস্তুবোৰক আমি কেতিয়াও সেট বুলি ক'ব নোৱাৰো। এইটো সবে ইয়াৰ ডেফিনিশনত এগ্ৰি নকৰিব। তো আমি কম the collection of 10 most writer of India is not a set। এইটো আমাৰ এটা হিন্ট হৈ যাব যেতিয়া এই এডজেক্টিভ ইউজ কৰা হয় most talented, best cricket batsman, ইভেন আমি লাষ্টৰটো যদি চাও most dangerous animal তো এইবোৰকটো আমি চকুমুদি ক'বই পাৰিম যে এইবোৰ কি হৈছে সেট হ'বই নোৱাৰে ৰাইট বিকজ যেতিয়া আমি most best এইবোৰ ৱৰ্ড ইউজ কৰি আছো এইবোৰ হৈছে আমাৰ কি কম্পেৰিজন কৰি আছো। কম্পেৰিজন কৰিলে বস্তু কিটা well defined হ'ব নোৱাৰে। ওকে এতিয়া আমি থাকি যোৱা স্টেটমেন্ট খিনি চাই এইবোৰ সেট হয় নে নাই। নম্বৰ 4 টো লৈ যাও। 4 টো কৈছে the collection of all the boys in your class যে তোমাৰ ক্লাছত থকা গুটেইখিনি লৰাৰ কালেকশন বনাব দিয়ে। তো এটো কালেকশন হ'ব নে নাই ইয়েস তো হ'ব পাৰে। সো আমি এনেকৈ বুজিব লাগিব সো লেটস সে আমাৰ ক্লাছত আছে 50টা ষ্টুডেন্টস ঠিক আছে 50টা ষ্টুডেন্টস আছে আৰু আমি এজিউম কৰো ইয়াতে এটা ভাল ৰেশিওত আছে 50-50 ৰেশিওত আছে। তো তাৰ মানে ইয়াতে আছে 25টা বয়জ আছে আৰু 25টা গাৰ্লছ আছে 25 বয়জ আৰু 25 গাৰ্লছ। এতিয়া
আমাক কি কৈছে কালেকশ্যন অফ অল বয়জ ইয়াতে সোধা নাই নহয় বয়জ কিটা বোলে ওখ চবত কালেকশ্যন অফ টলেষ্ট বয়জ বা শ্বৰ্টেষ্ট বয়জ ইয়াতে খালি কালেকশ্যন অফ অল বয়জ বুলি কৈছে তো আমিতো গোটেই 25টাকে লৈ পেলাই আমি ইহঁতক নাম লওঁ বা যেনেকৈ লওঁ এটা জেগাত গ্ৰুপত বনাই দিলোঁ তো 25টাটো আমি কাউণ্টেবল হৈ গ'ল ৰাইট এইটোতো ৱেল ডিফাইন হৈ গ'ল তো ইয়াতে আমি ক'ব পাৰিম যে য়েছ কালেকশ্যন অফ অল দ্য বয়জ যদি কওঁ য়েছ এইটো হৈ যাব আমাৰ ৱেল ডিফাইন ইয়াতে আমাৰ হেৰি আছে ৱেল ডিফাইন অবজেক্টছ হৈছে তো এইটো ডেফিনেটলি এটা ছেট হ'বই হ'ব Next, number 5, the collection of all natural numbers less than 100. Yes, hoboi. Counting numbers hoy, natural numbers kotha koise to ami janu already natural numbers to eta set hoy aru yate less than 10 koise. Okay, no problem. Less than 100 koise definitely hobo. Etuk joni ami likhibo bisaru etuk ami eta kaam kor set builder format likho. So b eta set hoy. B equals to mane b eta set hoy. য'ত এই সেটটোত কি থাকিব ডিফাৰেণ্ট ধৰণৰ এলিমেণ্টছ থাকিব বাট সেই গোটেইখিনি এলিমেণ্টছক আমি এক্সেৰে ডিন'ট কৰিম তো ৰাইট 1 2 3 4 যিয়ে হওক আমি চিম্পল এক্সেৰে ডিন'ট কৰিছোঁ such that সেই এক্সটো কি হ'ব লাগিব এক্স হ'ব লাগিব লেছ দেন 100 ঠিক আছে এক্সৰ ভেলুটো 100তকৈ লেছ হ'ব লাগিব এণ্ড আৰু এইটো হ'ব লাগিব যে এক্স কি হ'ব লাগিব নেচাৰেল নম্বৰ হ'ব লাগিব তো আমি ক'ম এক্স বিলংছ টু দ্য ছেট অফ নেচাৰেল নাম্বাৰ্ছ তো এইটোৱে কি হৈ যাব এইটো হৈ গ'ল আমাৰ collection of all natural numbers less than 100 আৰু এইটো হৈছে definitely এটা set okay next question to লৈ যাম a collection of novels written by the writer Munshi Premchand জন নামৰ writer জনে যিমানখিনি novel লিখিছে সেইখিনিৰ collection এইটো এটা সেট হ'ব ডেফিনেটলি হ'ব কিয় কেলে হ'ব সেট বিকজ ইয়াতেতো আমাক এইটো সোধা নাই ন সবতকৈ ভাল বেষ্ট সেলিং নভেলটোৰহে কালেকশ্যন ল'ব দিছে বা সবতকৈ সৰু নভেলটোৰ কালেকশ্যন ল'ব দিছে বা সবতকৈ ডাঙৰ নভেলটো এনেকৈ একো কোৱা নাই ইয়াতে খালি কৈছে কালেকশ্যন অফ নভেলছ ৰিটেন বাই তো মুন্সী প্ৰেমচন্দ এজন মানুহেতো আমাৰ জানো আমি যিটোৱে লিখিব 5টা হ'ব পাৰে 10টা 20টা হ'ব পাৰে কিতাপ যোনটো লিখিব সেইটো আমি ইয়াতে কাউণ্ট কৰিব পাৰিম সেইটো ৱেল ডিফাইন হ'ব তো ইয়াতে ক'ম যে য়েছ এইটো হৈছে এটা ৱেল ডিফাইন কালেকশ্যন নম্বৰ 7 the collection of all even integers কৈছে এনেকা এটা সেট হ'ব নেকি যোনটোত আমি কি কৰিছো এটা কালেকশ্যন লৈছো আৰু সেই কালেকশ্যনটো আমাৰ কি আছে গোটেইবোৰ ইভেন ইন্টিজাৰ্ছ আছে তো সেইটো কাৰণে আমি প্ৰথমতে ভাবিব লাগিব ইভেন ইন্টিজাৰ্ছবোৰ কি হৈছে ইভেন ইন্টিজাৰ্ছ হৈছে আমাৰ 2 থাকিব 4 থাকিব 6 2 4 6 থাকিব ডট 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 তাৰপিছত ইভেন কৈছেতো ইয়াতেতো প্লাছ মাইনাছ বুলি প্লাছ মাইনাছো ল'ব লাগিব তো আমাৰ কি হ'ব 0 হৈ যাব 0 এটা ইভেন নম্বৰ হয় তাৰপিছত হৈ গ'ল আমাৰ -2 তাৰপিছত হৈ গ'ল -4 এইবোৰ কি হৈছে সব ইন্টিজাৰ্ছ হৈছে মই ডট 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 আগত পিছত লগাই দিলোঁ বিকজ আমি ইহঁতৰ কালেকশ্যন বনাই আছোঁ তো এইটো কি হ'ব এটা ছেট হ'ব নে নাই য়েছ ডেফিনেটলি এইটো এটা ছেট হ'ব বিকজ এইটোক আমি ৰষ্টাৰ ফৰ্মত দেখিব পাৰোঁ ইয়াতে আমি গোটেই এলিমেণ্টছবোৰ ইয়াতে নোট ডাউন কৰি ল'ব পাৰোঁ নেক্সট আহিছে দ্য কালেকশ্যন অফ কুৱেশ্যনছ ইন দিছ চেপ্টাৰ তাৰমানে আমি কোনটো চেপ্টাৰ কৰি আছোঁ আমি ক্লাছ 11ৰ চেপ্টাৰ নম্বৰ 1 কৰি আছোঁ ছেটছ সেই গোটেই ছেট চেপ্টাৰটোৰ গোটেইখিনি কুৱেশ্যনৰ কালেকশ্যন য়েছ আৰামছে কৰিব পাৰিম আমি এক্সাৰচাইজ 1.1ত কেইটা আছে কুৱেশ্যন সেইখিনি নোট ডাউন কৰিলোঁ নেক্সট এক্সাৰচাইজ 1.0ত কিমান কুৱেশ্যন আছে আমি নোট ডাউন কৰিলোঁ এনেকুৱাকৈ গোটেইখিনি এক্সাৰচাইজৰ আমি যিমানখিনি কুৱেশ্যনছ আছে ইনক্লুডিং এক্সাম্পলছ আমি এক্সাম্পলছো লৈ ল'ব গোটেইখিনি আমি কি কৰি ল'ব পাৰোঁ নোট কৰিব পাৰোঁ আৰু নোট কৰি ক'ব পাৰিম যে বোলে ইমান এইখিনিত বোলে লেটছে 25টা প্ৰব্লেম মই একজেক্ট এমাউণ্টটো নাজানো মই জাষ্ট এক্সাম্পলৰ কাৰণে কৈছোঁ চ' লেটছে টোটেল 25টা প্ৰব্লেমছ আছে 25টা কুৱেশ্যনছ আছে য়েছ ডেফিনেটলি এইটো হৈ যাব আমাৰ এটা ছেট তো আই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল 9টোতো হ'বই নোৱাৰে মষ্ট ডেঞ্জাৰাছ এনিমেল কৈছে আমি আগতেই কৈ থৈছোঁ এইটো ছেট হ'ব নোৱাৰে বিকজ এইটো ৱেল ডিফাইন নহয় তো এনেকুৱাকৈ ষ্টেটমেণ্ট এটা যদি দিয়া থাকে প্ৰথমতে চাবা ষ্টেটমেণ্টটো যদি এইবোৰ ৱৰ্ড ইউজ কৰা হৈছে মষ্ট বেষ্ট উইক এইবোৰ যিবোৰ এডজেক্টিভ ইউজ কৰা আছে সেইটো আমি ডাইৰেক্টলি চকু মুদি ন' বুলি কৈ দিব পাৰিম সেইবোৰ কেতিয়াও ছেট হ'ব নোৱাৰে আৰু থাকি যোৱা প্ৰব্লেমকেইটাত অলপ ভাবি চিন্তি ল'বা যে সেইকেইটা ছেট হ'ব পাৰে নে নাই অ'কে এতিয়া আমি যাওঁ ছেকেণ্ড কুৱেশ্যনটোলৈ প্ৰব্লেম নম্বৰ 2 তো ইয়াতে আমাক দিছে এটা ছেট এ ইয়াৰ 6টা এলিমেণ্ট আছে 1 2 3 4 5 6 আৰু মই কৈছোঁ ইনচাৰ্ট দ্য এপ্ৰপ্ৰিয়েট চিম্বল ইয়াতে দুটা চিম্বল দিছে এই দুটা চিম্বল কোনোবা এটা ৰাইট হয় তো ইয়াতে আমি 1 2 3 4 5 6 এই 6টা প্ৰব্লেম দিছে এই 6টা প্ৰব্লেমত আমি এই চিম্বলটো ভৰাব লাগিব ইয়াৰ মিনিংটো কি হয় এতিয়া যেতিয়া এই চিম্বলটো ইউজ কৰে এই চিম্বলটো ইউজ কৰাৰ মিনিংটো হৈছে বিলংছ টু মানে ইয়াতে প্ৰেজেণ্ট আছে নে নাই ক'তবা প্ৰেজেণ্ট আছে নাই এইটো হৈ গ'ল বিলংছ টু আৰু চেম চিম্বলটো লৈ পেলাই যদি আমি কাটি দিওঁ সেইটো মিনিংটো হৈ যায় ডাজ নট বিলং টু তাৰমানে তাৰ নাই ডাজ নট বিলংছ টু তাৰমানে প্ৰেজেণ্ট নাই ডাজ নট বিলংছ টু ঠিক আছে এইটো কেনেকৈ বুজিব পাৰি আমাক কি দিছে আমাক দিছে এই ছেটটো
এই সেটটোক আমি ইয়াতে নোট কৰি লওঁ এ হৈছে এটা সেট এই সেটটোত দিয়া গৈছে আমাক 6টা এলিমেন্টস 1 2 3 4 5 6 হৈ গ'ল 6টা এলিমেন্টস দিছে এতিয়া আমি যদি এই সিম্বলটো ইউজ কৰিব যাওঁ আমি গুটিখিনি এলিমেন্ট চাওঁ 1 by 1 তো ফাৰ্স্ট এলিমেন্টটো হৈছে আমাৰ 1 তো 1 এই এলিমেন্টটো ডেফিনেটলি আমি এই আস থাকিবই থাকিব বিলংস টু এ বিকজ আমি সেই সেটটোৰ পৰাই লৈছো সেই সেটটোৰ পৰা আমি লৈছো 1 আমি ক'ব পাৰিম যে আমাৰ যোনটো এই এলিমেন্ট 1 হৈছে ইট বিলংস টু দ্য সেট এ ঠিক তেনেকৈ আমি সেকেন্ড এলিমেন্টটো যদি চাওঁ যোনটো হৈছে 2 এইটো হ'ব বিলংস টু এ থাৰ্ড এলিমেন্ট যোনটো হৈছে 3 বিলংস টু এ তেনেকৈ আমি বাকি তিনটাও লিখি ল'ব পাৰো 4 বিলংস টু এ 5 belongs to A 6 belongs to A তো আমি কি কৈছো আমি যদি সেই সেটটোৰ পৰা সেটত থকা যিখিনি এলিমেন্টছ আছে সেই এলিমেন্টছ খিনি লওঁ আমি হদাই ক'ব পাৰিম যে সেই এলিমেন্টটো সেই সেটটোত প্ৰেজেন্ট আছে সেইটোকে কোৱা হয় belongs to A এতিয়া যদি এটা বেলেগ এটা নাম্বাৰ লো 7 এতিয়া আমি চাওঁ ইয়াতে 1 2 3 4 5 6 আছে 7 টো নাই তো 7 জানো সেট 8 বিলং কৰে নকৰে তো 7 belongs to A লিখিলে ভুল হ'ব কাৰণ আমি কি কৰিব লাগিব কাটি দিব লাগিব তাৰ মিনিংটো হৈ গ'ল 7 belongs to A ওকে ওয়ান মোর থিং যেতিয়া কাটিবা এইটো বস্তু কিন্তু এনেকাকৈ কাটি নিবা এনেকাকৈ কাটি দিলে ভুল হ'ব এটো সিম্বলিক্যালি আমি কেনেকাকৈ লিখো এপসিলন এই যোনটো আছে এটো লৈ পেলাই আমি এনেকাকৈ কাটো ফৰৱাৰ্ড স্ল্যাশ লৈ পেলাই কাটো তো এটো হৈ যায় যে yes does not belongs to এতিয়া আমি যাও কোৱেশ্চনটো লৈ তো এটা কোৱেশ্চনৰ নম্বৰ 1 ত আমাক দিছে 5 dash a এতিয়া 5 এই নম্বৰ 5 আৰু হদাই এটা বস্তু মনত ৰাখিবলৈ যেতি belongs to সিম্বলটো আমি ইউজ কৰো তেনে হলে সিম্বলৰ লেফট সাইডে হদাই কিবোৰ থাকে এলিমেন্টছ বোৰ থাকে 1 2 3 4 5 6 এবোৰ হৈছে এলিমেন্টছ আৰু এই সিম্বলৰ ৰাইট সাইডে কি থাকিব ৰাইট সাইডে থাকিব আমাৰ যোনটো সেটটো দিছে সেই সেটটো থাকিব a এটো a এটো a এটো a এটো হদাই আমাৰ ইয়া সেটটো থাকিব ইভেন does not belongs to কেছটো সেম হয় খালি বিলং হে নকৰে বাট এটো হদাই মনত ৰাখিবা লিখুমতে এটো আমি কি লিখিব লাগিব সেটটো হদাই ৰাইট সাইডে লিখিম আৰু যাৰ এলিমেন্টটো দিয়া গৈছে হেতু আমি লেফট সাইডে লিখিম ইভেন তো প্ৰেজেন্ট নাথাকিলো কোনো প্ৰবলেম নাই কিন্তু আমি হদাই এটো ফৰ্মেটে ইউজ কৰিম তো এতিয়া আমি 5 dash a যদি কওঁ তা মানে এই 5 এলিমেন্ট টু 8 বিলং কৰে নে নাই yes definitely কৰি ইয়াতে দেখাই আছে তো আমি কম 5 belongs to a okay then আমি যাও এতিয়া next question to লৈ next question to দি আছে 8 belongs to a এটা 8 এলিমেন্ট টু ইয়াতে আছে জানো নাই নহয় নাথাকা কাৰণে আমি কি কৰিম 8 belongs to symbol to লৈ আমি কি কৰিম belongs to কাটি দিম তা আমি কম যে 8 does not belongs to a okay next এতিয়া আমি আহি যাও third number to লৈ third ত দিয়া আছে আমাৰ 0 dash a 0 element to 8 আছে নাই ইয়াতে সালে হল 1 2 3 4 5 6 9 তো আমি ইয়াতে কম does not belongs to a 0 does not belongs to a next আমি number 3 লৈ আহি যাও number 3 ত আছে আমাৰ 4 dash a এটা 4 belongs to a হ'ব নে নাই yes 4 আছে present আছে তো আমি কম 4 belongs to a next আমি যাম number 4 লৈ number 4 ত আছে আমাৰ 2 dash a 2 element to 8 present আছে নাই yes দেখাই পাই আছো ইয়াতে present আছে 2 belongs to a and then finally আমাক দিছে number 3 এটো 4 হয় actually এটো হৈছে number 4 এটো হৈছে আমাৰ 5 এটো হৈছে আমাৰ 4 এটো হৈছে আমাৰ 5 আৰু এটো হৈ গল আমাৰ 6 তো number 6 ত আছে 10 dash a 10 নম্বৰটো আছে নেকি 8 নাই 10 নম্বৰটো নাই তো আমি কম does not belongs to a তো এইটোই হয় আমি appropriately আমি belongs to and does not belongs to symbol to আমাক যোনটো given আমাৰ fill in the blanks আছিল তাতে আমি fill কৰিলো তো এতিয়া আমি যাম next question to লৈ question number 3 তো ইয়াতে আমাক different types of sets দিয়া আছে a b c d e and f এই ছটা সেটক আমাক কি কৰিব দিছে roster form লিখিব দিছে তো roster form হওক বা এটো টেবুলাৰ ফৰ্ম বুলি কওঁ মিনিংটো একো হৈ যায় টেবুলাৰ ফৰ্ম তো জেনাৰেলি আমাৰ টেবুলাৰ ফৰ্মত কি আছিল টেবুলাৰ ফৰ্মত আমি হদাই সেট এনেকে কাৰ্লি ব্ৰেকেটৰ ভিতৰত আমি যিবোৰ এলিমেন্টছ বোৰ আছে কমাৰে আমি সেপাৰেট কৰি দিও হেতুকে আমি কওঁ এটা সেট যোনটোক আমি roster ফৰ্মত লিখিছো তো এই গুটিখিনি সেটক আমি কি কৰিব লাগিব roster ফৰ্মত ৰিপ্ৰেজেন্ট কৰিব লাগিব তো তেনেহলে ফাৰ্স্ট কোৱেশ্চনটো আমি পঢ়ি লম তো ইয়াতে দিছে এটা সেট তো হদাই সেটটো প্ৰথমতে যেটো দিয়া আছে হেতু আমি ইয়াতে নোট ডাউন কৰি লব তো এটা কাম কৰটো ইয়ামাক যেহেতু দিয়া গৈছে যে given a is a set containing the elements x set a আছে elements বোৰ x এটা x কি হয় x ৰ property টো ক'ব লাগিব কৈছে যে x হৈছে এটা integer x is an integer okay ঠিক আছে গম পালো আমি integer হৈ গল তাৰ মানে পজিটিভ নেগেটিভ জিৰো সব আহি গল and ইয়াতে কৈছে যোনটো x ৰ ভ্যালু হ'ব এটা কিন্তু কন্ডিশন লগাইছে x ৰ ভ্যালুটো যেটো হ'ব
ই -3 তকৈ ডাঙৰ হ'ব বাট ইকুৱেলো হ'ব পাৰে আৰু 7 তকৈ কিন্তু ই সদায় সৰু হ'ব অলৰাই লেছ দেন 7 হ'ব এতিয়া এইটোক আমি কি কৰিব লাগিব ৰষ্টাৰ ফৰ্মত লিখিব লাগিব এতিয়া আমি এটা কাম কৰোঁ ইন্টিজাৰ্ছবোৰটো আমি জানো 0 পৰা যদি আমি আৰম্ভ কৰোঁ 0 হ'ব 1 2 3 4 5 6 7 8 9 এনেকৈ গৈ থাকিব ডট 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 মিনিংটো কি হৈ গ'ল ই কণ্টিনিউ হৈ গৈ থাকিব পজিটিভ ফালে গৈ থাকিব আৰু যদি আমি নেগেটিভ ফাললৈ আহোঁ তেনে হ'ব আমাৰ -1 ইফালে হ'ব -2 ইফালে হৈ গ'ল -3 ইফালে হৈ গ'ল আমাৰ -4 আৰু এইটো কি হ'ব গৈয়ে থাকিব নেগেটিভ ফাললৈ ই গৈ থাকিব এতিয়া আমাক কি কৈছে x ইন্টিজাৰ হ'ব এইটোতো আমি জানো এইটো গোটেইখিনি ইন্টিজাৰ হয় এইটো এতিয়ালৈকে আমি সেট বনোৱা নাই এইটো খালি আমি ইন্টিজাৰ্ছৰ কথা পাতিছোঁ এতিয়া x ৰ ভ্যালু কৈছে -3 তকৈ ডাঙৰ হ'ব লাগিব তো -3 তকৈ ডাঙৰ হ'ব লাগিব আৰু এই চিম্বলটোৰ মিনিং হৈ যায় যে -3 ইকুৱেল হ'ব পাৰে তো তাৰ মানে আমি এইখিনিৰ পৰা কালেকশ্যনটো আৰম্ভ কৰিম -3 পৰা কাউন্টিং আৰম্ভ কৰিম তো -2 -1 0 1 2 3 ক'লৈকে যাম আমি লেছ দেন 7 কৈছে তো আমি 6 লৈকে যাব লাগিব তো তাৰ মানে -3 পৰা 6 লৈকেহে আমি কনসিডাৰ কৰিম আৰু বাকি এইবোৰখিনিক আমি কনসিডাৰ নকৰোঁ তো তাৰ মানে আমাৰ সেট এইটো কি হ'ব যদি আমি এই সেম সেটটোকে আমি ৰষ্টাৰ ফৰ্মত লিখোঁ তেনেহ'লে আমি পাম a ইকুৱেলছ টু এতিয়া আমি কি কৰিম ডাইৰেক্টলি এলিমেণ্টছখিনিক নোট ডাউন কৰি ল'ম তো -3 আহিব -2 আহিল -1 আহিল 0 আহিল 1 আহিল 2 আহিল 3 আহিল 4 আহিল 5 আহিল আৰু 6 আহিল হৈ গ'ল তো এইটোৱে কোৱা হয় আমাৰ ৰষ্টাৰ ফৰ্ম বুলি কয় ওকে এতিয়া আমি যাওঁ সেকেন্ডটোলৈ তো এতিয়া সেকেন্ড নম্বৰত আমাক কি দিছে সেকেন্ড নম্বৰত আমাক দিছে এটা ডিফাৰেন্ট সেট বি তো আমি এইটো নোট ডাউন কৰিলোঁ সেট বি এনেকা ধৰণৰ সেট হৈছে যাৰ এলিমেণ্টছবোৰ হৈছে x such that প্ৰপাৰ্টিটো কি কৈছে যে x যোনটো হৈছে সেইটো হ'ব এটা নেচাৰেল নাম্বাৰ তো আমি ক'লো যে x is a natural number এইটো অলৰেডি দিয়ে আছে আমাৰ ষ্টেটমেণ্টটোত x হৈছে এটা নেচাৰেল নাম্বাৰ আৰু সেই নেচাৰেল নাম্বাৰটো কি হ'ব লাগিব 6 তকৈ সৰু হ'ব লাগিব লেছ দেন 6 একেবাৰে ইজি হয় তেনেহ'লে ইয়াৰ আমি ৰষ্টাৰ ফৰ্মত যদি লিখোঁ তেনেহ'লে নেচাৰেল নাম্বাৰবোৰ আমি জানো 1 হৈছে 2 হৈছে 3 4 5 এতিয়া 6 লিখিম জানো 6 লিখি দিলে প্ৰব্লেম হ'ব বিকজ আমাক ইয়াতে কৈছে যে লেছ দেন 6 তো লেছ দেন 6 কোৱাৰ মিনিংটো এইটো হৈছে আমাৰ 5 লৈকে যাব 5 ৰ ওপৰত আমি নেযাওঁ তো এইটোৱে হৈ গৈছে আমাৰ সেট বি ইন ৰষ্টাৰ ফৰ্ম ওকে এতিয়া আমি যাওঁ নেক্সট থাৰ্ড নম্বৰটোলৈ নম্বৰ 3 দিছে যে সেট চি এনেকা ধৰণৰ সেট হৈছে যাৰ এলিমেণ্টছবোৰ হৈছে x such that x is a 2-digit natural number এতিয়া আমি জানো 2-digit natural numberবোৰ কি হয় এতিয়া আমাৰ সবতকৈ স্মলেষ্ট natural number যোনটো 2-digit হয় সেইটো হ'ব 10 তাৰপিছত আহিব 11 আৰু একেবাৰে সবতকৈ এটো গৈ থাকিব হাইয়েষ্ট 2-digit নাম্বাৰটো কি হ'ব 99 ঠিক আছে তো 10 ৰ পৰা 99 লৈকে আমাৰ এই গোটেইখিনি 2-digit natural number হৈ গ'ল ফাইন এতিয়া কৈছে এই আমি ইয়াতে এটা ডাঙৰ কালেকশ্যন ল'লো ঠিক আছে এইটো আমাৰ সেট নহয় কিন্তু আমাৰ এটা ডাঙৰ কালেকশ্যন আছে 10 ৰ পৰা 99 লৈকে বহুতখিনি এলিমেণ্টছ আছে তো এলিমেণ্টছখিনি টোটেল নাম্বাৰ অফ এলিমেণ্টছ কিমান আছে 99 - 10 কৰিলে আমি পাই যাওঁ 89 +1 কৰিব লাগিব বিকজ -10 কৰা মানে আমি এই 10টোকো গুচাই দিলোঁ +1 কৰিলে আমি পাই যাম টোটেল 90 তো টোটেল 90 এলিমেণ্টছ আছে ঠিক আছে আমাৰ তাত টোটেল 90 এলিমেণ্টছ আছে বাট আমি গোটেই 90 এলিমেণ্টছ নলওঁ তাৰ পৰা কেইটামান এলিমেণ্টছে ল'ম সেইখিনি এলিমেণ্টছ ল'ম যাৰ sum of its digits is 8 যাৰ ডিজিটছখিনিক এড কৰিলে আমি ভ্যালু পাম 8 এতিয়া 10 11 একেটাকটো ল'লে নহ'ব তো ডাইৰেক্টলি আমি ল'ব পাৰিম কি 17 ল'ব পাৰিম বিকজ 1 + 7 কি হৈ যায় 8 ঠিক আছে তো তাৰ মানে আমি এনেকৈ কৈ লৈছোঁ 10 ৰ পৰা 20 20 ৰ পৰা 30 এইটো মই জাষ্ট বুজাবৰ কাৰণে কৈছোঁ এক্সামত লিখিব নালাগে 30 ৰ পৰা 40 then 40 to 50 then 50 to 60 then আহিব আমাৰ 60 to 70 70 to 80 80 ৰ পৰা 90 and then 90 ৰ পৰা 99 okay এনেকৈ কি এলিমেণ্টছবোৰ আহিব যাৰ sum of the digits হৈ যাব 18 তো এইটোত আহিব আমাৰ 17 আহিব নেক্সট কি আহিব ইয়াতে 26 আহিব ইয়াতে আহিব আমাৰ 35 ইয়াতে আহিব আমাৰ 40 আৰু 55 ৰ ভিতৰত আহিব 44 নেক্সট ইয়াতে আহিব আমাৰ 53 ইয়াতে আহিব আমাৰ 62 ইয়াতে আহিব আমাৰ 71 ইয়াতে আহি যাব আমাৰ 80 আৰু বাকিটোতো নাই ইয়াতেতো যিয়ে কৰিম আমি 90 পৰা 99 লৈ গোটেইখিনি আমাৰ 8ত সামটো যোনটো আহিব 8তকৈ বেছি আহিব তো তাৰ মানে আমাৰ তাত আহিল এতিয়া 17 26 35 44 53 then 62
তাৰপিছত 71 then 80 আৰু এই গোটেইখিনিক আমি কি কৰিম কমাৰেটো সেপাৰেট কৰি ৰাখিছো এই গোটেইখিনিক আমি ব্ৰেকেটৰ ভিতৰত লিখি পেলাই এটুকে কম যে এইটোৱে হৈছে আমাৰ set c in roster form এতিয়া আমি যাও নেক্সট টু লৈ নম্বৰ 4 দিয়া আছে set d এনেকুৱা এটা set হয় যাৰ এলিমেন্টছ বোৰ হৈছে x এটি x কি হয় x হ'ব এটা প্ৰাইম নম্বৰ কৈ দিছে এটা প্ৰাইম নম্বৰ হয় আৰু সেই প্ৰাইম নম্বৰটো কি ক'ব 60 60 ডিভিজৰ হ'ব তাৰ মানে 60 ডিভাইড কৰিব তো এতিয়া আমি যদি 60 প্ৰথমতে এটা কাম কৰো প্ৰথম প্ৰাইম নম্বৰ 2 ৰে লওঁ 2 ৰে যদি আমি ইয়াক ডিভাইড কৰো তেনেহলে আমাৰ আহিব এতে 30 দেন এগেইন আমি 2 ৰে লম 2 15 যা 30 দেন আমি 15 ললো 3 15 তো ইয়াতে কি কি আছে ডিভিজাৰ্স 2 আছে 3 আছে 5 আছে এখিনিকে যদি আমি সেটত দেখো তেনেহলে আমাৰ কি হৈ যাব 2, এটি আকৌ 2 আহিছে বাট আমি কি কৈছো ৰিপিটেশন কৰিব নালাগে তো তাৰ মানে নেক্সট আহিব 3 এন্ড দেন থাৰ্ডত আহিব আমাৰ 5 তো 2 3 এন্ড 5 এবোৰ কি আছে প্ৰাইম নাম্বাৰছ আছে আৰু এই প্ৰাইম নাম্বাৰছ কিনে কি কৰিছে এই 60 ইজিলি ডিভাইড কৰিছে তো আমি ক'ব পাৰো যে 2 3 আৰু 5 কি আছে 60 ৰ ডিভিজৰ হয় তো এইটোৱে হৈছে আমাৰ set d এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ তো এটা কৈছে set e এনেকা এটা সেট হৈছে যাৰ লেটাৰছ বোৰ হৈছে jar set to hoise collection of letters in the word trigonometry very simple to ami ki koribo lagibo trigonometry jehetu amak word to already diye ase ami gute khini one by one note korilam to yate t dia ase thik ase first t to ami lolu ei t to ami lolu tar pisot ase amar r okay thik ase next ase I tar pisot ase g tar pisot o tar pisot n তো I G O N লকে ললো এটা নেক্সট কি আছে O আছে বাট O টো আমাৰ অলৰেডি আছে ঠিক আছে O টো অলৰেডি আছে তো হেতু আমি নিলিখিলেও হ'ব নেক্সট আমাৰ আছে M M টো আমি লোৱা নাই আকৌ এবাৰ লম ট্ৰিগোনোমেট্ৰি তাৰপিছত E টো আমি লিখা নাই তো লিখি লম M E তাৰপিছত T আছে নে নাই yes T অলৰেডি ইউজ কৰা হ'ল R yes R অলৰেডি ইউজ কৰা Y ইউজ কৰা নাই তো এইটোৱে হৈ যাব আমাৰ the set of all the letters on the word trigonometry so T R I G O N M E Y ekhini ahi jabo yes jodi etu confusion hoy ami eneka ko koribo paro T R I G O N etu side out korile hol tar pisot etu likhi lolo G O N O M E T R Y eta jun kini repeat hoise hekhini ami musi dim janaka T ate repeat dubar hoise to eta musi dim R ase duta R ase to eta R ami gusai dilu tar pisot O দেখা পাইছে দুটা আছে এতিয়া আমাৰ কি থাকে T R I G N O M E Y তো যিখিনি লাগে আমি হেকিনিকে আমি ইয়াতে কমা কমা দি আমি লিখিলাম তো এটি হৈ যাব আমাৰ সেট ওকে এতিয়া আমি যাও ফাইনাল কোৱেশ্চনটো লৈ এতিয়া এটুত দিছে F এনেকা এটা সেট হয় the set of all the letters in the word better এতিয়া প্ৰিভিয়াস টো যদি ক্লিয়াৰ হৈ গল তেন এটুটো আৰু ইজিলি ক্লিয়াৰ হৈ যাব আমি ওয়ার্ড টো লিখি লও B E double T E R এতিয়া আমাৰ ইয়াতে কি ৰিপিট হৈছে টি টো দুবাৰ ৰিপিট হৈছে এটা টি গুছাই দিও ইউ দুবাৰ ৰিপিট হৈছে গুছাই দিও এটা ই তো আমি কি থাকিল বি টি ই আৰ থাকি গল তো তাৰ মানে আমাৰ এফ সেটত কি লেটাৰছ থাকিব বি থাকিব টি থাকিব ই থাকিব আৰু আৰ থাকিব ইয়াতে অৰ্ডাৰ ডাজ নট মেটাৰ হেকাৰণে আমি প্ৰথমতে বি লিখো বা লাষ্টত বি লিখো ডাজ নট মেটাৰ আমাৰ ইয়াতে কাম হৈছে খালি গুটি যিমানখিনি এলিমেন্টছ আছে সেই এলিমেন্টছ খিনিকে আমি ইয়াতে নোট ডাউন কৰি লিখি ল'ব লাগিব তো এইটো আছিল আমাৰ প্ৰবলেম নম্বৰ 3 এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ প্ৰবলেম নম্বৰ 4 ইয়াতে আমাক কৈছে যে ৰাইট দ্য ফলোইং সেটস ইন দি সেট বিল্ডাৰ ফৰ্ম তো তাৰ মানে আমাক এবাৰ কি দি আছে ৰস্টাৰ ফৰ্মত দিয়া গৈছে 1 2 3 4 and 5 এই পাঁচটা সেটক আমাক কিহত দিছে ৰস্টাৰ ফৰ্মত দিছে আৰু ইচ ৰস্টাৰ ফৰ্মক আমি কিহত কৰি নিব লাগিব সেট বিল্ডাৰ ফৰ্মলৈ নিব লাগিব ওকে এতিয়া আমি আৰম্ভ কৰো ফাৰ্স্ট টুৰে তো প্ৰথমটো আমাৰ দিয়া গৈছে নম্বৰ 1 ত আছে আমাৰ এনেকা এটা সেট এটা কাম কৰো সেটটোক আমি নাম দি দিও তেতিয়া বস্তুটো লিখিবলৈ ইজি হ'ব সো লেট একিনে আমি কবলৈ যেহেতু আমি নিজৰ পৰা দিছো কোৱেশ্চনটো দিয়া নাই সো লেট a equals to the set containing the elements 3 6 9 and 12 তো ইয়াতে চাৰিটা এলিমেন্ট দিছে 3 6 9 and 12 এটোক আমি সেট a বুলি কৈছো এটা সেট বিল্ডাৰ ফৰ্মত লিখাৰ আগতে আমি চাব লাগিব এটো কি ধৰণৰ নম্বৰ কিবা প্যাটাৰ্ন আছে নেকি প্ৰথম নম্বৰটো যদি চাও হেতু হৈছে আমাৰ 3 নেক্সট নম্বৰটো হৈছে 6 বাট নেক্সট নম্বৰটো প্ৰথম আমি এনেকা কৈ লিখিলো 3 into 1 next number to আমি লিখিব পাৰো 3 into 2 right next আছে আমাৰ 3 into 3 3 3 9 হয় right আৰু next to আছে 3 into 4 তো আমি কি কৰিলো এটা প্যাটাৰ্ন এটা উলিয়াই ললো তো ইয়াতে আমি কি কৰিলো গুটেখিনিক আমি 3 এৰ মাল্টিপল বুলি কৈ কলো তো তেনে হলে আমাৰ যোনটো সেট হ'ব সেটটোক আমি এনেকা কৈ লিখিব পাৰো যে a হৈছে এটা সেট
যাৰ এলিমেণ্টছবোৰ 3 6 9 12 বুলি কৈ নকৈ পেলাই আমি কি ক'লোঁ ডাইৰেক্টলি x বুলি কৈ ক'লোঁ এতিয়া x কি হ'ব পাৰে এতিয়া x এইটো হ'ব পাৰে 3 into 1 হ'ব পাৰে বা x হ'ব পাৰে 3 into 2 x 3 into 3 x 3 into 4 হ'ব পাৰে তাকে আমি কি কৰিছোঁ এইটো জেনেৰেলাইজ কৰি পেলাই কৈছোঁ যে এই গোটেইখিনি হ'ব পাৰে আমাৰ এই যিয়ে হওক এই গোটেইখিনি হ'ব পাৰে আমাৰ x তো এতিয়া আমি ক'ব লাগিব x কি হয় এতিয়া 3 into n বুলি কৈ ক'লোঁ কিয় n বুলি কৈ ক'লোঁ এতিয়া ইয়াতে এই যোনটো আমাৰ আহিছে 1 2 3 4 এইবোৰ কি হয় নেচাৰেল নাম্বাৰ হয় তো আমি ক'ম যে x equals to 3n where আমি ক'ব লাগিব কি হয় নহয় where n ৰ ভ্যালু আমি ক'লোঁ যে n equals to 1 হৈছে 2 হৈছে 3 হৈছে আৰু 4 হৈছে এইটোৱে হৈ গ'ল তো আমি ক'লোঁ x equals to 3n where n equals to 1 2 3 4 আমি এনেকৈ লিখিব পাৰোঁ or আমি ক'ব পাৰোঁ যে a is a set containing the elements x such that এই সেমটো লিখিলো x equals to 3n বুলি কওঁ but আমি কৈছো যে where n যোনটো ভ্যালু হ'ব হেতু 5 তকৈ সৰু হ'ব লাগিব আৰু হেতু ক'লে নহব আৰু কি হ'ব লাগিব 5 তকৈ সৰু but n কি হয় n belongs to the set of natural number তাৰ মানে কি আমি natural number set টোৰ পৰা কেইটামান নাম্বাৰ লৈছো যোনটো small n এ ডিনোট কৰিছে 1 2 3 4 5 6 যিকোনো হ'ব পাৰে but condition এটো লগাইছো যে 5 তকৈ সৰু নাম্বাৰ খিনি ল'ব পাৰিম তো হেতুৱে হৈ যাব আমাৰ n equals to 1 2 3 and 4 এই চাৰিটা নাম্বাৰ 5 তকৈ সৰু হয় চাৰিটাই natural number হয় such that এই নাম্বাৰ কেইটা যদি আমি এই ইকুৱেশ্যনটোত পুট কৰি দিও x equals to 3n তো n ৰ জায়গাত আমি 1 দিলে 3 পাম 2 দিলে 6 পাম 3 দিলে 9 পাম and 4 দিলে 12 পাম তো এইটোৱে হৈ যাব আমাৰ set builder ফৰ্মত ওকে এতিয়া আমি যাও সেকেন্ড প্ৰবলেমটো লৈ তো ফাৰ্স্টটো যদি ক্লিয়াৰ হৈ গৈছে সেকেন্ডটো আমাৰ ইনি ইজিলি ক্লিয়াৰ হৈ যাব সো নাম্বাৰটোত আমাৰ আমি প্ৰথমতে ইয়াক নাম দিলো সো let b be the set containing the elements 2 4 8 16 and 32 এতিয়া ইয়াতে আমি প্যাটাৰ্নটো চাব লাগিব প্ৰথমটো আছে 2 ঠিক আছে নেক্সটটো আছে 4 তাৰ পিছত আছে 8 তাৰ পিছত আছে 16 তাৰ পিছত আছে 32 এইটো কিন্তু 2 টেবুলত নাই বাট এটা বস্তু আমি চাব পাৰো যে এইটোক আমি ক'ব পাৰো 2 to the power 1 এইটোক ক'ব পাৰো 2 to the power 2 2 to the power 2 মানে 4 হৈ গ'ল 2 to the power 3 কৰি দিলে আহি যাব 8 2 to the power 4 কৰি দিলে আহি যাব 16 and 2 to the power 5 কৰি দিলে হৈ যাব 32 তো তাৰ মানে আমি ইয়াতে লিখিব পাৰিম here আমাৰ set builder ফৰ্মত b হৈ যাব এটা set যাৰ এলিমেন্টছ বোৰ হৈছে x such that x equals to এই গুটি কিটাতে কি আছে 2 same আছে তো আমি এটো x equals to 2 এ কম but to the power আমি কম n where আমি কৈ দিম n যোনটো হৈছে আমাৰ maximum কিমান গৈছে 5 গৈছে 6 তকৈ সৰু আৰু ইয়াতে n কি হয় n গুটিবোৰ হৈছে আমাৰ natural number n belongs to the set of natural number তো I hope এটো ক্লিয়াৰ হৈ গ'ল তো এটো হৈ গ'ল আমাৰ সেকেন্ড এতিয়া আমি যাও থাৰ্ড নম্বৰটো লৈ থাৰ্ড নম্বৰটো কাৰণে again same approach লম number 3 তো থাৰ্ডত আমাৰ আছে let c be the set containing the elements 5 তাৰ পিছত আছে 25 তাৰ পিছত আছে 125 তাৰ পিছত আছে 625 এতিয়া প্যাটাৰ্নটো কি হ'ব তো আমি ইয়াতে ক'ব পাৰিম যে c এনেকাটা সেট হৈছে যাৰ এলিমেন্টছ বোৰ হৈছে x such that x কি হয় মই যদি কওঁ 5 to the power n হ'বনে নাই এটা 5 to the power n ৰ ভ্যালু কি হ'ব পাৰো হেতু ক'ব লাগে where এবাৰ মই এনেকা শৰ্ট ফৰ্মত কৈছো n ৰ ভ্যালু হৈছে 1 2 3 আৰু 4 এই চাৰিটা ভ্যালু হৈছে ৰাইট আমি এনেকাও লিখিব পাৰো তো n যদি 1 লওঁ তেনেহলে 5 to the power 1 কি হৈ যাব ফাৰ্স্ট এলিমেন্ট 2 ললে কি হ'ব 5 স্কয়াৰ হ'ব 5 to the power 2 25 3 ললে 5 into 5 into 5 125 আৰু 4 ললে কি হ'ব 625 তো এইখিনি এলিমেন্টছ পাই যাম তো এটো হৈ যাব আমাৰ সেট c তো আই হোপ এতিয়া সেট c টো ক্লিয়াৰ হৈ গ'ল এতিয়া আমি যাও 4 লৈ নেক্সট নম্বৰ 4 এতিয়া নম্বৰ 4 ত আমি এটুক প্ৰথমতে সেটটোক এটা নাম দি দিও এটু কওঁ যে let d be the set containing the elements 2 4 6 তো এটা প্ৰেডিকশন আমি কৰিব পাৰিম নেক্সট কি হ'ব 8 আহিব তাৰ পিছত 10 আহিব এইখিনি কি হৈছে গুটিখিনি 2 ৰ মাল্টিপল টেবলছত আহিছে তো তাৰ মানে আমাৰ কি হৈছে এটুক আমি যদি সেট বিল্ডাৰ ফৰ্মলৈ লৈ যাও তো d এনেকুৱা এটা সেট হৈছে যাৰ এলিমেন্টছ বোৰ হৈছে x such that x কি হৈছে x হৈছে আমাৰ 2 ৰ মাল্টিপ্লিকেশন টেবল 2 ৰ মাল্টিপ্লিকেশন টেবলক আমি কি কম 2 into n আৰু ইয়াতে ক'ব লাগিব where n কি হৈছে n টো ক'ব লাগিব n হৈছে আমাৰ এটা সেট অফ ন্যাচাৰাল নাম্বাৰস বাস আৰু ইয়াতে ডট ডট দিয়া মিনিং টো এটো হৈছে ইয়াতে কোনো
বাউণ্ডাৰী নাই ইয়াতে আমাৰ এটা ন্যাচাৰাল নাম্বাৰছ ললে হ'ল n = 1 ললে 2 পাম n = 2 ললে আমি 2 2 4 পাই যাম 3 ললে 6 পাম 4 ললে 8 5 ললে 10 আৰু এটো ইনফাইনাইটলি গৈ থাকিব তো এটো হৈ গল আমাৰ set d in set builder form এতিয়া আমি যাও ফাইনাল টু number 5 number 5 ত আছে let e be the set containing the element 1 তাৰপিছত আছে 4 তাৰপিছত আছে 9 ... 100 এতিয়া এগেইন আমাৰ কামটো যোনটো হৈছে প্যাটাৰ্ন চাব লাগিব তো এটোটো আমি ক'ব পাৰিম যে ই হৈছে আমাৰ এনেকুৱা এটা সেট such that এই সেটটোত আছে এলিমেন্টস x such that x ৰ প্ৰপাৰ্টিটো ক'ব লাগিব এতিয়া 1 কি থাকিব 1 যদি আমি চাও 1 1 এ থাকিল আমি এটা কাম কৰো 1 আছে 4 আছে 9 আছে ... তলত আছে 100 এটোক আমি ক'ব পাৰো 1 স্কয়াৰ এটোক আমি ক'ব পাৰো 2 স্কয়াৰ 3 ক আমি ক'ব পাৰো 3 স্কয়াৰ 100 ক ক'ব পাৰো আমি 10 স্কয়াৰ তো তাৰ মানে কি 3 স্কয়াৰ পিছত আহিব 4 স্কয়াৰ 5 স্কয়াৰ 6 স্কয়াৰ 10 স্কয়াৰ লৈকে যাব তো এটো আমি কি কম where x হৈছে equals to n এবাৰ কিন্তু n আমি যোনটো আমাৰ বেস আছে বেসটো চেঞ্জ হৈছে 1 2 3 4 পাৱাৰ যোনটো পাৱাৰ হৈছে পাৱাৰটো কিন্তু স্কয়াৰ হৈছে তো x equals to n স্কয়াৰ ক'ব লাগিব where আমি n ৰ ভ্যালুটো ক'ব লাগিব n যোনটো হৈছে আমাৰ 1 তকৈ ডাঙৰ হয় বাট ইকুৱেল টু হয় 1 তকৈ ডাঙৰ হয় আৰু ইকুৱেল হয় আৰু এটো কি হয় 10 তকৈ সৰু হয় বাট ইকুৱেল হয় তাৰ মানে কি হয় n ৰ ভ্যালু 1 আৰু 10 ৰ মাজত থাকিব and আমি ক'ব লাগিব n টো কি হয় জাহা because n টো ৰেশনাল নম্বৰ হৈ যাব পাৰে ৰাইট হেতু আমি এখানে স্পেসিফিক্যালি ক'ব লাগিব যে n আমাৰ কি হৈছে n হৈছে আমাৰ set of natural numbers তো এটো আমি কম n is a set of natural numbers তো এইটোৱে হৈছে আমাৰ set আৰু এটো বস্তু যিমান প্ৰেক্টিস কৰিবা হিমান বস্তুটো ক্লিয়াৰ হৈ গৈ থাকিব ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ Question number 5. List all the elements of the following sets. It is question number 5 ot amak koise je eta set dia goise set A. Ei set tur ki koise gutti kini elements kini list koribo dise. Eta jodi previous problem to chao previous problem burot amak ki koise ebar koise roster form ot likhibo karne aru ebar amak set builder form ot likhibo karne. But yate amak ki koise yate ako question to koise list all the elements. To এক প্ৰকাৰ এটো ইনডাইৰেক্টলি আমাক এটোই কৈছে আমি জানো এলিমেন্টস খিনিক যদি আমি লিস্টিং কৰিয়ে দিও হেতুকেটো আমি roster form বা tabular form বুলি কওঁ ৰাইট tabular or roster form একই কথাটোই হৈ যায় তো ইয়াতে ডাইৰেক্টলি স্পেসিফাই কৰা নাই tabular form নে roster form বুলি কয় ইয়াতে ইনডাইৰেক্টলি কৈছে list all the elements যেতে আমি গুটি এলিমেন্টস পুৰক লিস্টিং কৰি পেলে লিখো হেতু একচুয়ালি tabular বা roster form বুলি কোৱা হয় ওকে এতিয়া আমাক প্ৰবলেমটো আমি ইজিলি সলভ কৰিব পাৰিম সেট A হৈছে এনেকা এটা সেট jar elements bur hoise x etia x ki hoy x hoise eta odd natural number etia odd natural number bole koise natural number bur to ami janu ki hoise 1 hoise 2 hoise 3 4 5 6 aru etu ki hoy continue hoy thakibo etu kita hek no infinite hoy ekane ami tinta dot diu but amak jate guti khini natural number no hoy khali odd natural number to kotha he koise to order kesot ami guti event khini ki kori dim gusai dim to amar tat ki thaki gol 1 then 3 tar pisot 5 tar pisot 7 তাৰপিছত ডট 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 মানে এটো কন্টিনিউ হৈ থাকিব আমি কি কৰিলো গুটি অড ন্যাচাৰাল নাম্বাৰস কিনি আমি ইয়াতে লিস্ট কৰি দিলো এটোই হৈ গল আমাৰ আনসাৰ অফ ফাৰ্স্ট কোৱেশ্চন ওকে এতিয়া আমি যাও নেক্সট টু লৈ এতিয়া নেক্সট কোৱেশ্চনটো দি আছে যে b হৈছে এটা সেট যাৰ এলিমেন্ট বোৰ হৈছে x ইয়াতে x কি হয় x হৈছে এটা ইন্টিজাৰ কি হয় ইন্টিজাৰ হেবোৰ নাম্বাৰ হয় যত কোনো ডেসিমেল পইণ্টটো নাথাকে ডেসিমেল পইণ্ট নাথাকা নাম্বাৰবোৰক আমি ইন্টিজাৰ বুলি কওঁ এতিয়া x to কিন্তু ইয়াতে কন্ডিশন লগোৱা আছে x আমি এনেকৈ চুজ কৰিব লাগিব such that -half কৈ ডাঙৰ হয় আৰু 9/2 কৈ সৰু হয় তো এটোৰ কাৰণে বেস্ট হৈছে আমি কি কৰিম নম্বৰ লাইনটো লৈ লম তো যেহেতু এটা হৈছে নেগেটিভ নম্বৰ তো এটাটো কি থাকিব 0 লেফট হ্যান্ড সাইডে থাকিব তো এটো যদি -1 হৈ যায় তেনে এইখিনিতে থাকিব আমাৰ -half এটো যদি -1 হয় তেনে হলে এটো হৈ যাব আমাৰ -half ঠিক আছে নেক্সট আছে 9/2 এতিয়া 9/2 মানে কি হয় 9/2 যদি আমি 9/2 যদি আমি মিক্স নাম্বাৰ ফৰমেটত লিখো এটো হৈছে কিমান 4 half 4 1/2 তো 4 1/2 মানে কি হয় কিন্তু হ'ব 1 এখিনিত হ'ব 2 এখিনিত হ'ব 3 এখিনিত হ'ব 4 এখিনিত হ'ব 5 তো তাৰ মানে আমাৰ 4 half এখিনিত আহিব যোনটো কও আমি 9/2 বুলি কওঁ এটা কাম কৰি এখিনি লিখিলো এটো হৈছে আমাৰ 1 2 3 এইটো হৈছে আমাৰ 4 এতিয়া আমাক কি দিছে এই ইন্টিজাৰ খিনি লব লাগে যোনটো -half আৰু 9/2 ৰ মাজত আছে ইয়াৰ ইনডাইৰেক্টলি এটোই মিনিং হৈ যায় যে -half কৈ ডাঙৰ তাৰ মানে এফালে আৰু
9/2 এটো কৈছে 9/2 তকৈ সৰু তো তাৰ মানে এই দুইটাৰ মাজত থাকে ইন্টিজাৰ খিনি চালেই হ'ল তো এইখিনি কি হৈছে 0 1 2 3 and 4 তো তাৰ মানে b হৈ যাব আমাৰ ইকুৱেলছ টু 0 1 2 3 আৰু 4 ওকে এতিয়া আমি যাও নেক্সট পাৰ্টটো লৈ নেক্সট নম্বৰ 3 টো কৈছে c হৈছে এটা সেট এই সেটটোৰ এলিমেন্টছবোৰ হৈছে x আৰু x কি হয় x হৈছে এটা ইন্টিজাৰ এগেইন হেই ডেসিমেল পইণ্ট নাথাকা নাম্বাৰবোৰ ইন্টিজাৰ এটা পজিটিভো হ'ব পাৰে নেগেটিভো হ'ব পাৰে such that হেই নাম্বাৰটোক যদি আমি স্কয়াৰ কৰো তাৰ ভ্যালুটো কি হ'ব লাগিব 4 তকৈ লেস হ'ব লাগিব কম হ'ব লাগিব বা ইকুৱেল হ'ব পাৰে ওকে এতিয়াতো আমি জানো আমাৰ ইন্টিজাৰ্ছবোৰ কি হৈছে 0 1 2 3 আৰু এটো গৈ থাকিব পজিটিভ নাম্বাৰছবোৰ ডট 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 মানে ইনফিনিটি লৈকে যাব আৰু এফালে নেগেটিভ নাম্বাৰছবোৰ হ'ব -1 -2 -3 এটো গৈ থাকিব কন্টিনিউ হৈ থাকিব তিয়া এবোৰ গুটিবোৰ হৈছে x ঠিক আছে এবোৰ গুটি x বোৰ হৈছে ইন্টিজাৰ্ছ বাট আমাক সব ইন্টিজাৰ্ছ ল'ব না লাগে হেতু সব ইন্টিজাৰ্ছ ল'বলৈ দিয়া নাই এনেকুৱা ইন্টিজাৰ্ছ বোৰ ল'ব দিছে যাক স্কয়াৰ কৰিলে 4 তকৈ সৰু হ'ব এতিয়া এটা কাম কৰ ইয়াক যদি স্কয়াৰ কৰ -3 স্কয়াৰ কৰিলে -3 স্কয়াৰ কৰিলে আমি কি পাম +9 -2 স্কয়াৰ কৰিলে আমি কি পাম 4 পাম -1 ক স্কয়াৰ কৰিলে আমি 1 পাম 0 ক স্কয়াৰ কৰিলে 0 এফালে 1 2 ক স্কয়াৰ কৰিলে 4 3 ক স্কয়াৰ কৰিলে 9 তো তাৰ মানে আমাক কি কৈছে x স্কয়াৰ কৰোঁতে এইখিনি গুটেই হৈছে x স্কয়াৰৰ ভ্যালু ওপৰটো হৈছে x ৰ ভ্যালু এটো তলৰটো x স্কয়াৰৰ ভ্যালু এতিয়া ডট 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 থাকিব ডট 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 কন্টিনিউ হৈ থাকিব কৰেসপন্ডিং এইকিটা হৈছে স্কয়াৰ কৰাৰ পিছত কৰেসপন্ডিং ভ্যালুজবোৰ এটো কনফিউজন নহয় এতিয়া এইখিনিৰ পৰা আমি x স্কয়াৰৰ হেখিনি ভ্যালু লম x স্কয়াৰৰ ভ্যালু হেতুই লম যটো 4 ৰ ইকুৱেল হ'ব বা 4 তকৈ সৰু হয় তো এটো এটা হল এটো হল এটো হল এটো হল আৰু এটো হল তো এনেকৈ পাঁচটা হল বাট এতিয়া আমি যেতিয়া এলিমেন্টছবোৰ লিখিম তো c ৰ এলিমেন্টছবোৰ কি হ'ব ইয়াতে এটো লিখি দিবা 4 1 0 1 4 বুলি কৈ বলে 4 1 and 0 লৈছে নহয় এইকিটাটো স্কয়াৰ কৰাৰ পিছত পাইছো তো 4 কাক স্কয়াৰ কৰোঁতে পাইছো -2 1 কাক স্কয়াৰ কৰোঁতে পাইছো -1 0 কাৰণে 0 স্কয়াৰ কৰোঁতে পাইছো a1 ৰ কাৰণে a1 পাইছো আৰু a4 ৰ কাৰণে a2 পাইছো তো তাৰ মানে ইয়াতে আমাৰ টোটাল থাকিব পাঁচটা এলিমেন্টছ -2 -1 0 1 into এইকিটা নম্বৰ হৈছে কি ইন্টিজাৰ্ছ হৈছে তো এইকিটা হৈছে x আৰু ইচ এলিমেন্টছক যদি আমি স্কয়াৰ কৰো তেনেহলে তাৰ ভ্যালুটো 4 তকৈ সৰু হ'ব বা ইকুৱেল হ'ব ওকে এতিয়া আমি যাও নেক্সট টু লৈ নম্বৰ 4 d হৈছে এটা সেট যাৰ এলিমেন্টছবোৰ হৈছে x যত কি x হৈছে লেটাৰ ইন দ্য ৱৰ্ড লোয়েল তো লোয়েলত আছে আমাৰ l o y a l ঠিক আছে তো প্ৰথমতে আমি লৈলো ফাৰ্স্ট লেটাৰটো যোনটো হৈছে আমাৰ l এটোক লৈ ললো l তাৰ পিছত নেক্সট আহিব o o টোক আমি লিখিলাম মনত ৰাখিবা হঠাই কমাৰে সেপাৰেট কৰিব লাগিব কমাৰে সেপাৰেট কৰিলে কণ্ডক লৈ যাব y দেন এটো গল y নেক্সট আছে a মই কিয় কৈছো কমাৰে সেপাৰেট কৰিব কাৰণে যদি কমা নিদি পেলে এনেকা দি দিও y a এটো এটা সিঙ্গল এলিমেন্ট যেন লাগিব y এটা সিঙ্গল এলিমেন্ট হৈ যাব তো এখানে আমি কমা দিব লাগিব নেক্সট এলিমেন্ট আকো কি হৈছে l বাট l টো ৰিপিট হৈ আছে তো ৰিপিটেশন আমি নকৰো তো তাৰ মানে ইয়াৰ এলিমেন্টছ বোৰ হৈছে l o y a আৰু এটোক আমি ৰস্টাৰ ফৰ্মত লিখিলো ওকে এতিয়া আমি যাও নেক্সট টু লৈ 5 নম্বৰটো দিয়া হৈছে ই এটা সেট হয় এই ই সেটটো এলিমেন্টছ বোৰ হৈছে x such that x is a month of a year not having 31 days তো তাৰ মানে x কি হয় এটা মান্থ হয় কোনটো কোনোবা এটা যিকোনো এটা ইয়াৰ হয় সেই ইয়াৰটোৰ এটা মান্থটো ল'ব লাগিব such that যাৰ হেকিটা মান্থৰ 31 days নাই তো আমিতো জানো আমাৰ টোটাল কি আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ দেন আমাৰ আছে এপ্ৰিল মে জুন নেক্সট আছে আমাৰ জুলাই অগষ্ট সেপ্টেম্বৰ তাৰ পিছত আছে আমাৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এতিয়া এই 12টা মাহত আমাক কোনটো লেভেল আছে not having এটো কিন্তু ক্লু হয় দি not having 31 days এটা কোন মাহৰ 31 days নাই জানুৱাৰীটো আছে 31 days ক্ৰস আউট কৰি দিম ফেব্ৰুৱাৰী কিমান আছে 28 days যদি লিপ ইয়াৰ হয় তেতিয়া 29 হৈ যায় বাট ষ্টিল 31 days তো নাই তো এটো লম আমি মাৰ্চ কাটি দিম এপ্ৰিল ৰাখি মে যাব জুন ৰাখি জুলাই যাব অগষ্ট যাব বিকজ জুলাই এণ্ড অগষ্ট দুটাতে 31 days আছে নেক্সট সেপ্টেম্বৰ 30 days অক্টোবৰ যাব নৱেম্বৰ এণ্ড ডিসেম্বৰ তো আমাৰ তাত কি থাকিলে তো থাকিলে আমাৰ ই ইকুৱেলছ টু ফেব্ৰুৱাৰী থাকিলে ফেব তাৰ পিছত এটা এক্সাম্পল ফেব নিলিখিব পাৰিলে গুটিটো লিখিলে হয় ফেব ফেব্ৰুৱাৰী তাৰ পিছত আছে আমাৰ নেক্সট এপ্ৰিল
তাৰপিছত আছে আমাৰ জুন তাৰপিছত আছে আমাৰ September and then আমাৰ আছে November তো 1 2 3 4 5 এনেকা পাঁচটা মাহে আছে যাৰ 31 days টাইম তো এইটো হৈছে আমাৰ নম্বৰ 5 টো ওকে এতিয়া আমি যাওঁ লাষ্ট টু লৈ f হৈছে এটা সেট যাৰ এলিমেন্টছ বোৰ হৈছে x such that x কি হয় x হৈছে এটা কনসনেন্ট আছে এটা কনসনেন্ট হৈছে কোৰ ইংলিশ এলফাবেটৰ কনসনেন্ট which precedes কি তো ইয়াতে আমি দুটা বস্তু প্ৰথমতে জানিব লাগিব কনসনেন্টটো কি হয় তো আমি জানো কনসনেন্ট হৈছে ভাৱেল খিনি গুছাই দিলে যিখিনি আমাৰ থাকি গল লেটাৰ সেইখিনি হৈ যায় কনসনেন্ট ইয়াতে কৈছে precedes এটা ওয়ার্ড থাকে proceed আৰু এটা থাকে precede proceed মানে হৈ গল proceed যদি কওঁ তাৰ মানে আগবঢ়া আৰু যদি precede বুলি কওঁ precede মানে হয় আগতে আহি যোৱা ঠিক আছে তো তাৰ মানে precede কি কৈছে precede কি মানে কি হৈছে তাৰ মানে k এৰ আগৰখিনি তো এতিয়া আমি জানো a b c d e f g h i j k আমি k লিখিলো তো precede যেহেতু কৈছে আমি এখিনি পৰা এখিনি লৈ যাব লাগিব ঠিক আছে এই k টো আমি নেচাও k এৰ আগৰলৈকে k এৰ পিছৰলৈকে কলে হয় এতিয়া নেক্সট আমি ইয়াতে ল'ব লাগিব খালি কনসনেন্ট তাৰ মানে আমি ভাৱেল খিনি গুছাব লাগিব তো ইয়াতে ভাৱেল কি আছে a ভাৱেল হয় e ভাৱেল হয় i ভাৱেল হয় তেনেহলে আমাৰ তাত কি থাকিলে তো আমাৰ তাত যিখিনি থাকি গল আমাৰ তাত আছে b c d f g h and j তো তাৰ মানে আমাৰ সেট f টোত আমাৰ এলিমেন্টছ বোৰ হ'ব b, c, d, f, g, h, g তো এইবোৰে হৈ গৈছে আমাৰ সেট f ৰ এলিমেন্টছ বোৰ এইটোক আমি ৰস্টাৰ ফৰ্মত লিখি দিলো ওকে এতিয়া আমি যাওঁ আজি এই এক্সাৰসাইজ 1.1 ৰ লাষ্ট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 6 লৈ এতিয়া ফাইনাল কোৱেশ্চন নম্বৰ 6 টো হৈছে মেচ দ্য ফলোইং তো ইয়াতে আমাৰ লেফট হ্যান্ড সাইডত দেখাই গৈছে এটো কি দিয়া আছে এটো ৰস্টাৰ ফৰ্মত দিয়া আছে আৰু ৰাইট হ্যান্ড সাইডত যদি চাও এটো আমাৰ সেট বিল্ডাৰ ফৰ্মত দিয়া আছে তো আমি ম্যাচ কৰিব লাগিব লেফট হ্যান্ড সাইড উইথ ৰাইট হ্যান্ড সাইড তো হদাই বেস্ট ওয়ে হৈছে সেট বিল্ডাৰ ফৰ্মৰ পৰা আৰম্ভ কৰা তো সেট বিল্ডাৰ ফৰ্মটো যোনটো আছে আমি এটা কৈ চাম সেট বিল্ডাৰ ফৰ্ম তো সেট বিল্ডাৰ ফৰ্ম চাম আৰু আমি হেতু ম্যাচ কৰিম তাৰ কৰেসপন্ডিং ৰস্টাৰ ফৰ্মৰ লগত আছে তাৰ কৰেসপন্ডিং ৰস্টাৰ ফৰ্মৰ লগত এটা প্ৰথমটো যদি চাও ইয়াতে কৈছে যে x হৈছে x এটা সেট আছে যাৰ এলিমেন্টছ বোৰ হৈছে x such that x is a prime number and a divisor of 6 তো কৈছে এনেকা এটা prime number লব লাগিব যোনটো 6 ক ডিভাইড কৰে এটা 6 ৰ যদি ল 6 ৰ ফ্যাক্টৰাইজেশন কি হ'ব 2 3 is 6 3 1 is 3 তো তাৰ মানে 6 ৰ প্ৰাইম ফ্যাক্টৰছ বোৰ কি হ'ল 2 and 3 তো এই দুটাইটো প্ৰাইম নাম্বাৰ হৈছে আৰু ইভেন দুটাই কি কৰিব 6 ক আমাক ডিভাইড কৰিব তো 6 ৰ ডিভিজৰ হৈছে 2 and 3 এটো কাৰ লগত মেচ হৈছে 2 লগত মেচ হৈ গৈছে তো এটোকে যদি আমি এনেকা এলিমেন্টৰ ফৰ্মত লিখো এটো কি হ'ব 2, 3 হ'ব তো তাৰ মানে আমাৰ a আৰু 1 a আৰু 2 এই দুটা মেচ হ'ব ওকে ঠিক আছে এতিয়া আমি আহি যাও সেকেন্ডলৈ b লৈ b ত কৈছে set containing the element x such that x is an odd natural number less than 10 দশতকৈ সৰু natural number বোৰ কি হ'ব 1 2 3 4 5 6 7 8 9 but আমাক তো odd হে কৈছে তো 1 আহিব 3 আহিব 5 আহিব 7 আহিব 9 আহিব 11 নাহে because আমি 10 তকৈ সৰু ল'ব লাগিব এটো কাৰ লগত ম্যাচ হৈ আছে 4 ৰ লগত ম্যাচ হৈ আছে তো এটো আমাৰ 4 ৰ লগত b ম্যাচ হৈ যাব নেক্সট আমি আহি যাও c লৈ c আছে x such that x is a natural number and divisor of 6 এবাৰ কি কৈছে natural number কৈছে আৰু 6 ৰ divisor বোৰ কৈছে তেনেহলে 6 ৰ কি হ'ব 6 ৰ তো আমি অলৰেডি কৰি থৈছো তেনেহলে 6 কিহেৰে যাব 6 ক কিহেৰে ডিভাইড কৰিব পাৰি মানে 1 এ 6 ক ডিভাইড কৰিব 2 এ কৰিব 3 এ কৰিব আৰু 6 এ তো নিজক কৰিব তো এইটোৱে হৈ গৈছে 6 ৰ এইটো হৈছে সেট অফ ন্যাচুৰাল নাম্বাৰ যোনটো 6 ৰ ডিভিজৰ হয় তো এইকিটা নাম্বাৰে 6 ক ডিভাইড কৰি আছে তো এইটো কাৰ লগত ম্যাচ হৈ আছে 1 ৰ লগত ম্যাচ হৈ আছে তো c আৰু 1 আমাৰ ম্যাচ হৈ গল তো which means finally d কি কৈছে হেতুটো যোনটো বাছি গৈছে তাৰ লগতে হ'ব but still আমি চাইলো set containing the element x such that x is a letter of the word mathematics তো mathematics কোৱাৰ লগে লগে কি হ'ব m আহিব e আহিব t আহিব h আহিব e আহিব তাৰ পিছত আকৌ m আছে নাই নাহে a আছে নাহে t আকৌ আহিছে নাই i ওকে আহিব
তাৰপিছত C আহিব and then তাৰপিছত S আহিব তো কেটা আছে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 আঠটা ম্যাচ হৈ গ'ল তো এইটো হৈ গ'ল 3 আৰু D লগত ম্যাচ হৈ গ'ল তো এইটো আছিল আমাৰ আজিৰ সেশনটো so see you in the next session thank you